ভাওনাৰ যি ইয়াত পৰিৱেশনৰ কাৰণে আনিছে আমাৰ বা আমন্ত্ৰণ কৰিছে আমাৰ বিপুৰীয়াৰ পৰা বিপুৰাৰ লগত বজালীৰ সংযোগ বহু আগৰে পৰা তাৰোপৰি ভ্ৰাম্যমানৰ ক্ষেত্ৰত সেৱাব্ৰত বৰুৱাৰ ঘৰ বিপুৰুৱাতে আমি তালৈ অহা যোৱা আছিলে আৰু আজি হয়তো তাৰ পৰা আমাৰ ভাওনাৰ শিল্পী কলা উঘলি ওলাইছে আমাৰ বাবে অতি গৌৰৱৰ কথা কাৰণ ইয়াত শিৱৰ যি আমাৰ শিৱৰ এই পূজাৰ লগত সংগতি ৰাখি ইয়াত ভাওনা পৰিৱেশন কৰা হ'ব যিটো নেকি হয়তো আমাৰ নামনি অসমত যথেষ্ট কম পৰিমাণে হয়তো পৰিৱেশিত হয় উজনিত কিন্তু ইয়াৰ যথেষ্টখিনি পৰিৱেশন বা সুন্দৰভাৱে পৰিৱেশন হৈয়ে আছে গতিকে নামনিতো এই আমি পৰিৱেশ এটা পাম সেইটো আমি আশাবাদী আৰু ইয়াৰ পিছত হয়তো আমি অন্যান্য অনুষ্ঠানতো এই ধৰণে আমি ভাওনা পাব পাৰিম ভাওনাৰ জৰিয়তে আমাৰ যিটো কৃষ্টি সংস্কৃতি ই আকৌ আগবাঢ়ি যাব আৰু ই আমাৰ কাৰণে এক বিশেষ ধৰণে আচলতে আমি আগুৱাই নিয়াৰ এক প্ৰস্তুতিৰ এটা পৰ্ব আৰু সেইটো আমাৰ কাৰণে গৌৰৱৰ বিষয় দেখা যায় উজনি অসমৰ ৰাসৰ সময়ত এই ভাওনা আদিৰ দেখা যায় কিন্তু নামনি অসমৰ প্ৰথমবাৰৰ বাবে হয়তো শিৱৰাত্ৰি উপলক্ষে ইয়াত অনুষ্ঠিত কৰিছে বজালীত প্ৰথমবাৰৰ বাবে বজালীত এইবাৰ আমি অতি সুন্দৰভাৱে পাইছোঁ উজনিত আচলতে আমাৰ ইয়াত যিটো ৰাস আমাৰ ৰাসৰ যিটো উৎসৱ এইটোতকৈ অলপমান ব্যতিক্ৰম হয় তাত জীৱন্ত ৰাসৰ সৃষ্টি কৰা হয় আৰু সেই ধৰণে কৰা হয় গোটেইখিনি কাৰণ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া গোটেই সমগ্ৰ ভাৰতবৰ্ষত তেখেতে পৰিভ্ৰমণ বাৰ্তাত তেওঁ পদব্ৰজে গোটেই পৰিভ্ৰমণ কৰিছিল আৰু তেতিয়াই হয়তো বহু কৃষ্টি সংস্কৃতি আমাৰ ইয়ালৈ আহিছিল মথুৰাত যিধৰণে হৈছিল ৰাসলীলা ঠিক তেনেকৈ আমাৰ ইয়াতো হৈছিল তেনেধৰণে আছে আৰু ইয়াত কিন্তু প্ৰতিটো ক্ষেত্ৰত কিছু ব্যতিক্ৰম আছে আৰু এই অনুষ্ঠানটোৱে এক ব্যতিক্ৰম ধৰণে আনিছে আজি হয়তো ইয়াত ভাওনাৰ লগত সংগতি ৰাখি আমাক যি ধৰণে আমাক আচলতে চেলেঙেৰে আদৰণি জনাইছে এও এটা কিন্তু ব্যতিক্ৰম সকলোখিনি ইয়াতে ব্যতিক্ৰম ধৰণে আহিছে আমি আশাবাদী পৰৱৰ্তী সময়ত এই অনুষ্ঠান অতি সুন্দৰভাৱে আগুৱাই যাব আৰু সকলোকে এক বিশেষভাৱে ধৰ্মীয় সত্তা ৰাখি ঐক্য সংহতি আৰু সম্প্ৰীতিৰ আৰাজনী এক বিশেষভাৱে সুদৃঢ় কৰি নিব বুলি আমি আশাবাদী